অসমৰ বিভিন্ন অঞ্চলৰ কৃষকৰ পদূলিলৈ গৈ তেখেতসকলক সাক্ষাৎ কৰি চৰকাৰৰ যিসমূহ কৃষকৰ আঁচনি আছে কেন্দ্ৰীয় ভেটেনাৰী ডাক্তৰ বিচাৰি নাপায়। হয়, যিমান এতিয়া কৃষকক ভেটেনাৰীৰ প্ৰয়োজন হয়, পশু চিকিৎসকৰ প্ৰয়োজন হয়, সেইখিনি আমার কথা কথা ভারতীয় জনতা পার্টি কিষাণ মোৰ্চাৰ সম্পাদকৰ সন্মানী 1,35,000 ক্ষুদ্ৰ চাহ খেতিয়ক আছে আৰু তাৰ বাহিৰেও পঞ্জীভুক্ত হোৱা বহুত চাহ খেতিয়ক আছে। আজি নতুনকৈ আমি চৰকাৰৰ আঁচনিসমূহৰ সুবিধা কিদৰে লাভ কৰিছে এই বিষয়সমূহ কৃষকসকলৰ লগত আলোচনা কৰি তেখেতসকলৰ মনৰ কথা কি, চৰকাৰৰ যিবিলাক উন্নয়ন আঁচনি আছে কৃষকসকলৰ কাৰণে সেই সুবিধা তেওঁলোকে কি ধৰণে লাভ কৰিছে আৰু তাৰ পৰা কিমান কৃষকসকল উপকৃত হৈছে আৰু নতুন নতুন পদ্ধতিৰে কৃষকসকলে কৃষি কৰ্ম কৰিব পাৰে, বৈজ্ঞানিক পদ্ধতিৰে আৰু জৈৱিকভাৱে যিসকলে কৃষি কৰ্ম কৰিব আৰু অসমৰ কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত কৃষকসকলৰ লগত পৰামৰ্শ আমি কৰিছোঁ আৰু তেখেতসকলৰ যিখিনি সমস্যা সেইখিনিতে আমি সমাধান কৰাৰ চেষ্টা কৰিছোঁ। আৰু কৃষক মৰ্চাই পথাৰ আৰু বজাৰ কেনেকৈ কৃষকসকলৰ হতুৱাই দখল কৰিব পাৰি সেইখিনি আমি পৰ্যালোচনা কৰি সেইখনে কৃষকসকলৰ লগত উৎপাদিত সামগ্ৰী বজাৰলৈ লৈ যোৱা আৰু নতুনকৈ যুৱকসকলক কৃষি কৰ্মত কিদৰে আৰু জড়িত কৰিব পাৰি অসমৰ কৃষিসকলৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত আমি কাম কৰিব। সেইখিনি কৰাৰ ক্ষেত্ৰত দূৰ কৰাৰ ক্ষেত্ৰত বজাৰ এখনৰ সৃষ্টি কৰিব লাগিব। আমি কৃষক মৰ্চাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। এই কৃষকসকলৰ লগত পৰামৰ্শ কৰি অনাগত দিনত এখন বজাৰ আৰু পথাৰৰ বজাৰ কেনেকৈ দুয়োটাই দখল কৰিব আৰু ইয়াৰ কৃষি উৎপাদিত সামগ্ৰীসমূহ সময়মতে কৃষকে কোনটো উৎপাদন কৰিলে বেছি লাভান্বিত হ'ব আৰু শীতল ভঁৰালৰ সৃষ্টি কৰিব পাৰি নেকি আৰু ভাৰতৰ বিভিন্ন প্ৰান্তলৈ অসমৰ উৎপাদিত সামগ্ৰী কেনেকৈ এতিয়াও পঠোৱা আৰম্ভ হৈছে। বাহিৰৰ বজাৰ অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰীয়ে অসমৰ বাহিৰৰ বজাৰ দখল কৰিছে আৰু সেইটো আৰু অধিক কি ধৰণে বৈজ্ঞানিকসন্মতভাৱে আমি নিব পাৰোঁ, বজাৰ দখল কৰিব পাৰোঁ, সেই ক্ষেত্ৰত কৃষকসকলৰ লগত আলোচনা কৰি আমি এটা পৰিকল্পনা অনাগত দিনত প্ৰস্তুত কৰি আছোঁ আৰু অনাগত দিনত সেইটো কাৰ্যক্ষম হ'ব। এইটো মানুহে কোৱা অভিযোগ এতিয়া ধৰক চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ কৃষকসকলে আজিকালি পঞ্জীয়ন কৰিব লাগে। আমাৰ কৃষকসকলে সেই বহু চৰকাৰী আঁচনিৰ বিষয়ে তেখেতসকলে নেজানে। এতিয়া চৰকাৰে ফচল বীমা কাৰণে পঞ্জীকৰণৰ কাৰণে চৰকাৰে কৃষি বিভাগে চলাইছিল, বিজ্ঞাপন আদি দিছে, সময়মতে যোৱা নাই আৰু আমি কৃষক মৰ্চাই বিভিন্ন প্ৰান্তৰ জিলা কৃষক মৰ্চাৰ বিষয়ববীয়াসকলক আমি আহ্বান জনাইছোঁ। বিভিন্ন প্ৰান্তত আমাৰ কৃষক মৰ্চাৰ কাৰ্যকৰ্তাসকলে এই কৃষকসকলক পঞ্জীয়ন কৰি চৰকাৰৰ আঁচনি কেনেদৰে লাভ কৰিব পাৰে সেইখিনি সজাগতা সৃষ্টি কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ আজি কৃষক মৰ্চাই ইতিমধ্যে অসমৰ 20খন জিলাত আমি কৃষক সজাগতা সভা পাতিছোঁ। সেই সজাগতা সভাসমূহত জিলাৰ উপায়ুক্ত আৰু কৃষিৰ লগত জড়িত যিবিলাক চৰকাৰী বিভাগ সেই বিভাগসমূহৰ বিষয়াসকল উপস্থিত আছে। কৃষকসকলৰ লগত পোনে পোনে আমাৰ আলোচনা হৈছে আৰু সেই সমস্যাসমূহ তাতে সমাধান হৈছে। আৰু আপুনি যিটো কৈছে ঠিক অভিযোগ এটা আছে, কিন্তু আজিও আমি সভা কৰিছোঁ, বিভিন্ন ঠাইত সভা কৰিছোঁ। আমাৰ তাত এনেকুৱা কৃষকো আহিছে যি চৰকাৰৰ আঁচনিৰ পৰা উপকৃত হৈছে আৰু তেখেতসকলৰ আয় বৃদ্ধি পাইছে। আমি এই নেমু কেনেকৈ বৃদ্ধি কৰিব পাৰি আৰু এইটো জৈৱিক পদ্ধতিৰে চাওক, বিদেশত বস্তুটো গোটেইটো সাৰ নহয়, জৈৱিক পদ্ধতিৰে গোটেই বিষয়টো বিচাৰে। আমি কৃষকসকলক সেইকাৰণে সজাগতা কৰিব খুজিছোঁ যে এতিয়া আমি যিটো গোমধান বুলি কওঁ বা মাকৈ উৎপাদনত মানে আপোনাৰ তাৰ উৎপাদন ব্যয়টো কম। এতিয়া আপোনালোকে জানিলে সুখী হ'ব যে অসমত উৎপাদিত মাকৈ আজি অসমৰ বাহিৰলৈ গৈছে। অসমত উৎপাদিত ৰঙালাও বিভিন্ন উদ্যোগলৈ গৈছে, অসমৰ পৰা সদায় গৈ আছে। সেইখিনি আৰু আমি কেনেকৈ কোনটো বস্তু উৎপাদন কৰিলে সময়মতে সেইটো পঠাবও পাৰিব লাগিব। সেই কেনেকৈ বৈজ্ঞানিকসন্মতভাৱে জৈৱিক পদ্ধতিৰে কৰিব পাৰি, তাত কেনেকৈ কি কৰিলে আমাৰ ভাল হ'ব পাৰি, কেনেকৈ মানে বিদেশলৈ পঠাবৰ কাৰণে কি প্ৰয়োজন, সেই প্ৰয়োজনখিনি থিৰাং কৰি দিবৰ কাৰণে আমাৰ ৰাজ্যিক কৃষক মৰ্চাৰ আমি কেইগৰাকীমান ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত বিষয়াক দায়িত্ব দিছোঁ। তেখেতসকলে পৰিকল্পনা এটা প্ৰস্তুত কৰিছে। অনাগত দিনত পৰিকল্পনা প্ৰস্তুত কৰিলে আমি সেইটো কাৰ্যক্ষম হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।